গত শুক্রবার নগাঁওয়ের বিভিন্ন প্রান্তে সংঘটিত চুরিকাণ্ডে গ্রেপ্তার হল শিবসাগরের অঙ্কুর দাস। গোপন খবরের ভিত্তিতে নগাঁও পুলিশ তাকে টিয়ক থেকে পাকড়াও করতে সক্ষম হয়। একদিনে হয়বলগাঁওয়ের ৩টি এবং মরিকলংয়ের একটি ঘরে চুরি করে সে। নগাঁওয়ের বিভিন্ন স্থানে ঘর ভাড়া নেওয়ায় ওছিলায় গৃহস্থ না থাকার সুযোগে মূল্যবান সামগ্রী হাতিয়ে নেয়। এর আগেও চুরি করে ধরা পড়ায় ৭বার জেল খেটেছে। চুরি করা সোনার গয়না সে শিবসাগরের স্বর্ণকার সঞ্জীব সরকার এবং সঞ্জয় প্রভাকরের কাছে বিক্রি করে দেয়। পুলিশ জিজ্ঞাসাবাদের জন্য এই দুইজনকেও আটক করেছে। নগাঁও থেকে চুরি করা সোনার গয়না পুলিশ শিবসাগরের একটি জুয়েলারি দোকান থেকে উদ্ধার করেছে, যার বাজার মূল্য ১২ লক্ষ হবে। ধৃত অঙ্কুরের হেফাজত থেকে গোল্ড লোনের নথি বাজেয়াপ্ত করেছে। ৮ তাৰিখে আমাৰ নগাঁও টাউনত ৪ জেগাত চুৰি হৈছিলে। এই ৩ জেগাত হাইবৰগাঁও আমাৰ যিটো আউটপোষ্ট তাৰ আণ্ডাৰত আৰু এটা মৰিকলং আমাৰ আউটপোষ্টৰ আণ্ডাৰত হৈছিলে। তো আমি তাতে গ'ল্ড অৰ্নামেণ্টছ আৰু গ'ল্ডৰে মেইন বস্তু হোৱা বুলি আমি ৰিপৰ্ট হৈছিলে, বাগলাৰী কেছ। তাৰপিছত আমি অলপ টেকনিকেল এনালাইচিছ কৰি আৰু আমাৰ চ'ৰ্চ লগাই পেলাই আমি যেতিয়া গোটেইখিনি চালোঁ, তেতিয়া এজন মানুহ অংকুৰ দাস, যোন আগতে মানে ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টত আগতে 7 টাইমছ জেল গৈছে। তেখেতক আমি টিয়কৰ পৰা এপ্ৰিহেণ্ড কৰি আনিলোঁ। এপ্ৰিহেণ্ড কৰাৰ পিছত যেতিয়া গোটেই ডিটেইলছখিনি উলিয়ালোঁ, তেতিয়া গম পালোঁ যে তেওঁ যোনখিনি ইয়াৰ পৰা চুৰি কৰিছিলে, তেওঁ আমাক লিডিং টু ৰিকভাৰী কৰাবৰ কাৰণে যোনজন জুৱেলাৰ আছিলে তেখেতক সঞ্জিত চৰকাৰ আৰু তেওঁৰ যোনজন ৱৰ্কাৰ হয় সঞ্জয় কৰ্মাকাৰ, তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰি আমি গোল্ড আইটেমছখিনি আমি ৰিকভাৰ কৰিছোঁ। আৰু তাতে যোনখিনি গ'ল্ড মানে মল্ড কৰি দিলে, সেই গ'ল্ডখিনি ৱেইট এতিয়া 76 গ্ৰামছ ওলাইছে। এইটো মাৰ্কেট ভেলু এৰাউণ্ড 12 লাখমান টকাৰ হ'ব। আৰু লগতে দুডাল বেংগল, যোনটো হাতত খাৰুৰ দুডাল আমি পাইছোঁ, তাৰ লগতে গ'ল্ডৰ। আৰু ইয়াতে আমি দেখিছোঁ যে এওঁ এদিন আগত আহি পেলাই ইয়াতে অলপ থাকি লৈছিলে। থাকি পেলাই স্কুটি এখন ইউজ কৰি পেলাই তেওঁ ব্লু কালাৰৰ স্কুটিখন ইউজ কৰি তেওঁ এই কামটো কৰি নেক্সট দিনাখন ইয়াৰ পৰা গুচি গৈছিলে। তো চিন্স অংকুৰ দাসক যোৰহাট ডিষ্ট্ৰিক্টতো কোনোবা এটা কেছত তেওঁ ৱান্টেড হৈ আছে চুৰি কেছৰ কাৰণে, আৰু এওঁ বিভিন্ন জেগাত ডিষ্ট্ৰিক্টত মানে চুৰি চলাই গৈ আছে। হয়, তেওঁ অলৰেডি 7 টাইমছ জেলত গৈছে। আৰু তেওঁৰ আণ্ডাৰত 4টা ডিষ্ট্ৰিক্টত অলৰেডি তেওঁ চুৰি কৰিছিলে, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। আৰু তেওঁৰ ঘৰ শিৱসাগৰ টাউনত। সোণাৰীটোৰ নাম সঞ্জিত চৰকাৰ আৰু সঞ্জয় কৰ্মাকৰ। তেওঁ সঞ্জয় কৰ্মাকৰ, তেওঁলোক চব শিৱসাগৰৰ হয়। এই যোনকেইজন মানে গোটেই 3জনে শিৱসাগৰৰ এটা টিমেই হয় তেওঁলোকক। তো এইটো তেওঁলোকক অৰ্গেনাইজ ক্ৰাইম যোনটো ছেকশ্যন আছে, তেওঁলোকৰ ওপৰত এইটো লাগু হ'ব। তো ইয়াৰ বাহিৰেও তেওঁলোকে আৰু ক'ৰবাত যোনখিনি চুৰি বস্তু চেল কৰিছে, আমি এইখিনি ফৰৱাৰ্ড লিংকেজত আমি ওলাব ট্ৰাই কৰিম। আৰু ইয়াৰ লগত যদি বেলেগ মানুহ কোনোবা ইনভলভ আছে, আমাৰ ইনভেষ্টিগেশ্যনতে বস্তুখিনি ওলাব। অংকুৰ দাস জেল গৈছে, বাকী দুজন আমি এতিয়া অলপ তদন্ত চলাই আছোঁ। বিকজ অংকুৰ দাসক মানে আমি ইণ্ট্ৰগেট কৰি পেলাই ক'ত বস্তুখিনি ৰাখিছে, সেইটোৰ পিছত আমি গম পাইছোঁ ফৰৱাৰ্ড লিংকেজতে তাত বেচিছে। আৰু আমাৰ অলপ টাইমলি কাম হোৱাৰ কাৰণে আমি গ'ল্ডটো ৰিকভাৰ কৰিব পাৰিলোঁহেঁতেন। মে বি মল্ড কৰি দিয়াৰ পিছত বস্তুটো চাগে চেল কৰি দিলে অকণমান ৰিকভাৰ কৰা ডিফিকাল্ট আছিলে। আৰু তাৰ লগতে আমি দেখিছোঁ যে তেখেতে বহুত গ'ল্ড লোনৰ আমি কাগজ ৰিকভাৰ কৰিছোঁ, মাল্টিপল ATM কাৰ্ড আমি পাইছোঁ। তো এইখিনি গোটেই বস্তু আমি তদন্তত আনি পেলাই আমি আগবঢ়াই যাম, যাতে ইয়াত যদি আৰু বেলেগ কিবাও লিংক আছে আমি এইটো ইনভেষ্টিগেশ্যনত আনিম।